বাংলাদেশত গঠন হল অন্তৰ্বৰ্তীকালীন চৰকাৰ। প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে নোবেল বঁটা বিজয়ী মোহাম্মদ ইউনুছে। চিত্তে শপথ গ্রহণ করতেছি যে আমি আইন অনুযায়ী অন্তর্বর্তীকালীন সরকারের প্রধান উপদেষ্টা পদের কর্তব্য বিশ্বস্ততার সহিত পালন করিব। মন্ত্ৰীসভাৰ নেতৃত্বত কোন কোন? স্থান পালে ২৬ আৰু ২৭ বছৰীয়া দুই যুৱকেও। অৱশেষত বাংলাদেশত গঠন হল অন্তৰ্বৰ্তীকালীন চৰকাৰ। ব্যাপক হিংসা হত্যাৰ পাছত বাংলাদেশত শান্তি স্থাপনৰ উদ্দেশ্যেৰে নোবেল বঁটা বিজয়ী মোহাম্মদ ইউনুছৰ নেতৃত্বত গঠন হল অন্তৰ্বৰ্তীকালীন চৰকাৰ। ১৭ জনীয়া প্ৰতিনিধি দলেৰে গঠিত এই চৰকাৰখনে বৃহস্পতিবাৰে নিশা ৮ বজাত শপত গ্ৰহণ কৰে। করতেছি যে আমি আইন অনুযায়ী অন্তর্বর্তীকালীন সরকারের প্রধান উপদেষ্টা পদের কর্তব্য বিশ্বস্ততার সহিত পালন করিব। বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ইউনুছ খানৰ সহিতে অন্য সদস্যসকলক শপত বাক্য পাঠ কৰোৱা পৰিলক্ষিত হয়। আমি সশ্রদ্ধ চিত্তে শপথ গ্রহণ করিতেছি যে আমি আইন অনুযায়ী অন্তর্বর্তীকালীন সরকারের উপদেষ্টা পদের কর্তব্য বিশ্বস্ততার সহিত পালন করিব। ৰাষ্ট্ৰপতি ভৱনত প্ৰায় ৪০০ জন অতিথিৰ উপস্থিতিত অনুষ্ঠানটি সুকলমে অনুষ্ঠিত হৈ যায়। বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাৰূপে শপত লোৱাৰ পাছত নোবেল বঁটা বিজয়ী মোহাম্মদ ইউনুছে কয় যে আমাৰ ওপৰত বাংলাদেশৰ জনতাই আস্থা ৰাখক। আমি সকলো শ্ৰেণীৰ লোকৰ আশা আকাংক্ষা পৰ্যায়ক্ৰমে পূৰণ কৰাৰ চেষ্টা কৰিম। হিংসাত্মক পথ পৰিহাৰ কৰক, শান্তিয়েহে বাংলাদেশৰ সমৃদ্ধি ঘূৰাই আনিব পাৰিব বুলি মন্তব্য কৰে মোহাম্মদ ইউনুছে। বৃহস্পতিবাৰে গঠন হোৱা অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ প্ৰধান উপদেষ্টা ডক্টৰ মোহাম্মদ ইউনুছক নিৰ্বাচিত কৰাৰ বিপৰীতে আন ১৬ গৰাকী প্ৰতিনিধি হৈছে খালেৰ উদ্দিন আহমেদ, ডক্টৰ আসিফ নজৰুল, আদিলুৰ ৰহমান খান, হাছাৰ আৰিফ, তুহিদ সুখেন, সৈয়দা ৰিজৱানা হাছান, মহম্মদ নাহিদ ইছলাম, আসিফ মহম্মদ সজীৱ ভূঞা, এম সাখাৱাত হুছেইন, সুপ্ৰদীপ চাকমা, ফৰিদা আখতাৰ, বিধান ৰঞ্জন ৰায়, খালিদ হাছান, নুৰহাজান বেগম, শাৰমিন মুৰ্ছিদ আৰু ফাৰুকী আজম। উল্লেখ্য যে মন্ত্ৰীসভাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হোৱাৰ সুযোগ লাভ কৰিছে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা বাংলাদেশৰ মানৱ অধিকাৰ কৰ্মী আদিলুৰ ৰহমান খান আৰু ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ নাহিদ ইছলামে হৈছে মন্ত্ৰীসভাৰ দায়িত্ব লাভ কৰা ব্যক্তিসকলৰ ভিতৰত আটাইতকৈ কনিষ্ঠ। সংবিধানের রক্ষণ, সমর্থন ও নিরাপত্তা বিধান করিব এবং আমি ভীতি বা অনুগ্রহ, অনুরাগ বা বিরাগের বশবর্তী না হইয়া সকলের প্রতি আইন অনুযায়ী যথাবিহিত আচরণ করিব। তথ্য অনুসৰি এজনৰ বয়স ২৬ আৰু আনজনৰ বয়স ২৭ বছৰ। এক কথাত ক'ব পাৰি যে এই দুই যুৱকক দেশৰ মন্ত্ৰীসভাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত কৰাই দেশৰ নৱপ্ৰজন্ম তথা যুৱ সমাজৰ আশা আকাংক্ষা আৰু চিন্তাধাৰাক অধিক প্ৰাধান্য দিয়াৰ ইংগিত দিছে অন্তৰ্বৰ্তীকালীন চৰকাৰখনে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।